নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 19 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 6 তাৰিখ আজি তুৰ্কমেনিস্তানৰ পতাকা দিৱস আজি শিৱাজী জয়ন্তী 1630 চনৰ আজিৰ দিনটোতে ভাৰতীয় বীৰ যোদ্ধা মহাৰাজ ছত্ৰপতি শিৱাজীৰ জন্ম হৈছিল 1473 চনৰ আজিৰ দিনটোতে বিখ্যাত গণিতজ্ঞ তথা জ্যোতিৰ্বিজ্ঞানী নিকোলাছ কোপাৰ্নিকাছৰ জন্ম হৈছিল 1660 চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থবিদ তথা ৰসায়নবিদ ফ্ৰেডৰিখ হফমানৰ জন্ম হৈছিল 1919 চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী হেম ভৰালীৰ জন্ম হৈছিল 1964 চনৰ আজিৰ দিনটোতে আমেৰিকাৰ জৈৱ ৰসায়নবিদ জেনিফাৰ ডাউডনাৰ জন্ম হৈছিল 1915 চনৰ আজিৰ দিনটোতে ভাৰতীয় দাৰ্শনিক তথা ৰাজনীতিবিদ গোপাল কৃষ্ণ গোখলেৰ মৃত্যু হৈছিল 1982 চনৰ আজিৰ দিনটোতে অসমীয়া বিজ্ঞানী গুৰুপ্ৰসাদ দাসৰ মৃত্যু হৈছিল 2016 চনৰ আজিৰ দিনটোতে আমেৰিকান লেখক হাৰ্পাৰ লিৰ মৃত্যু হৈছিল 2017 চনৰ আজিৰ দিনটোতে ভাৰতীয় গায়িকা বনশ্ৰী সেনগুপ্তৰ মৃত্যু হৈছিল